ধৰণৰ উত্থাপনটা মই এবাৰ কৰিছিলোঁ আৰু বহু সময়তে কি হয় মোৰ ওচৰলৈ বহু চিনাকি বহু কেইগৰাকী আহিছিলে কিন্তু তেওঁলোকে গাৰ্গৰ একেবাৰে ঘনিষ্ঠ বন্ধু একেবাৰে মৰমৰ বন্ধু সমীৰে আজি জুবিনদাৰ জীৱনৰ বহুতো কথা আজি তেওঁ মুখ খুলি কৈছে জীৱনৰ যিখিনি মানে তেওঁলোকৰ চলি আছিল যিমানখিনি জীৱনৰ আৰু যিহেতু একদম বহুত আগৰ পৰাই সমীৰদাই জুবিনদাৰ লগত বহুত আগৰ পৰা আছিল আৰু যিহেতু তেওঁ জানিব জুবিনদা কেনেকুৱা ধৰণৰ ব্যক্তি এনেকুৱা এটা কাম কৰিছিলে যিটো কাম এতিয়াও গোটেই অসমৰ ৰাইজে বিচাৰি আছে আৰু যিটো কাম কৰিছে আপোনালোকে শুনক যিবিলাক কাম কৰি গ'ল অসমৰ ৰাইজৰ বাবে অসমৰ ৰাইজক কি দি থৈ গ'ল কি নাই দিয়া আৰু মানে যিহেতু জুবিনদাৰ মানে আগৰ গোটেই জীৱনটো ইমান কষ্ট কৰিছিল গোটেই চাৰা ৰাতি কষ্ট কৰে কি নাই নকৰে সকলোখিনি তেওঁ সমীৰদাই সকলোখিনি তেওঁ কৈছে আৰু যিবিলাক মই এটা ভিডিঅ'টো চালোঁ ইমানেই দুখ লাগিলে মানে বহুত দুখ লাগিলে আৰু আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাব লাগিব আধাতে যদি আপুনি কাটি কুটি চাই একো বুজি নাপাব যিহেতু অকণমান লগাই লৈ যিহেতু সমীৰদাৰো বহুত ভাল কাম কৰি আছে আৰু জুবিনদাৰ লগত যিহেতু জুবিনদাক বহুত মৰম কৰিছিল সমীৰদা আগৰ ভিডিঅ'বিলাক চাওঁ নহয় তেওঁ বহুত মৰম কৰিছিল জুবিনদাক কিবা এটা যদি মুখত লাগি থাকে হাতত লাগি থাকে সমীৰদাই এনেকৈ মোহাৰি দিয়ে মানে সেইবিলাক মৰম চেনেহ কেনেকৈ জানো পাহৰি যাব সমীৰদাই কেতিয়াও পাহৰি যাব কোনো মানুহে পাহৰি যাব নোৱাৰে আৰু তেওঁৰ জীৱনৰ কথা যিবিলাক জীৱনৰ একদম বহুত সৰুৰ পৰা কষ্ট কৰা সেই জুবিনদাৰ বিষয়ে বহুতখিনি কৈছে আপোনালোকে শুনক এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব পৰিচালক শশাংক সমীৰ শশাংকদা অনুষ্ঠানলৈ স্বাগতম ধন্যবাদ শশাংকদা আমি উপলব্ধি হয়তো ক'ৰবাত কৰিব পাৰিছোঁ যে এক মৰ্মবেদনা মনৰ মাজত আপোনাৰ এতিয়াও কঢ়িয়ালৈ ফুৰিবলগীয়া হৈছে কাৰণ খুব ওচৰৰ পৰা আপুনি তেওঁক পাইছে কেৱল কাম কৰাই নহয় জ্যেষ্ঠ ভাতৃৰূপে আপুনি তেওঁক পাইছে আমি প্ৰথমতে উল্লেখ কৰিছোঁ যে আমাক এক অনুশোচনাই দগ্ধ কৰে যে তেওঁৰ গীত কথা সংগীতৰ ধাৰা এইসমূহৰ বিষয়ে আমি ক'ৰবাত কেনেবাকৈ কম পাতিছোঁ নেকি আজিৰ তাৰিখত আপুনি মই ক'ৰবাত আড্ডাত লগ পালে হয়তো পাতোঁ কিন্তু আমি মানুহৰ মাজলৈ কথাবিলাক কমকৈ বিয়পাই দিছোঁ নেকি সেই আপোনাৰ হয়তো অনুশোচনা নহ'ব কাৰণ আপুনি সেই দিশটোতে তেওঁৰ সৈতে জড়িত ক'ৰবাত ভাবেনে এই আলোচনাবিলাক কম হৈছিল বা হৈছে বুলি নিশ্চয় মই কিছুদিনৰ আগতে আচলতে আজিৰ পৰা 3 মাহমানৰ আগত আমাৰ ভাইমন দা ৰিলিজ হোৱাৰ পাছত তেনে এক বিশেষ অনুষ্ঠানতো এবাৰ কৈছিলোঁ যে আৰু কাৰণ এই কথাটো মোৰ মাজে মাজে হৈ থাকে কাৰণ কথাটো হ'ল যে 30 বছৰটো হৈ গ'ল অলৰেডি 33 বছৰ 35 বছৰ সময় তেওঁ কাম কৰিছে অসমীয়া সংগীতক 35 বছৰ জীৱনৰ পৰা দিছে ইমানবোৰ অসংখ্য গীত আছে এই গীতবোৰ কোনোবা সময়ত মানে আমাৰ এটা পাঠ্যক্ৰমো হ'ব নোৱাৰে নেকি পাঠ্যক্ৰমৰ এটা মানে অংশ হ'ব নোৱাৰে নেকি মানে এই কথাটো কোৱাৰ ফলত কি হয় অন্য ধৰণেৰে প্ৰেৰণা বাকী সকলোৱে পাই থকাৰ উপৰিও ল'ৰা ছোৱালীয়ে একেবাৰে মানে পঢ়া শুনা কৰি থকাৰ সেই সময়ৰ পৰাই এটা বেলেগ ধৰণৰ প্ৰেৰণা এটা পাব লাগিব কাৰণ তেনেকুৱা ধৰণে আমি বিভিন্ন ধৰণৰ কবিৰ বিভিন্ন গীতিকাৰৰ আমি কথা আমি যেতিয়া পঢ়োঁ আমি সৰুতে পঢ়িছিলোঁ আমাৰ পাঠ্যক্ৰমত সেইবিলাকে আমাক কোনোবাখিনি সময়ত ক'ৰবাত নহয় ক'ৰবাত সৃষ্টিশীল কামটোত ক্ৰিয়া কৰিছে আৰু তেনেধৰণৰ কিছু কথা যিহেতু তেখেত জুবিন গাৰ্গ খুব ধুনীয়া এগৰাকী লিৰিচিষ্ট গতিকে সেই কথাটো বা বেলেগ ধৰণৰ কিছু কথাও তেনেকুৱা ধৰণৰ কিবা কিবি মানে ক'ৰবাত আলোচনা হ'ব নালাগিছিল নে এনেকুৱা ধৰণৰ উত্থাপনটা মই এবাৰ কৰিছিলোঁ আৰু বহু সময়তে কি হয় মোৰ ওচৰলৈ বহু চিনাকি বহু কেইগৰাকী আহিছিলে কিন্তু তেওঁলোকে কিমান দূৰ আগবঢ়াই লৈ গ'ল মই নাজানো প্ৰায় 3-4গৰাকীমানৰ বিষয়ে মই জানিছিলোঁ যে এটা সময়ত তেওঁৰ গীতৰ ওপৰত PhD কৰিব বিচাৰিছিলে আচ্ছা গতিকে সেই PhD কৰা যিকেইজন আছিলে তেওঁলোকক মই যৎপূৰ্ণ গৱেষক তেওঁলোকক মই কিছু সহায় কৰি দিছিলোঁ সেইখিনি সময়ত কিন্তু তেওঁলোকৰ গৱেষণা কিমান দূৰ আগবাঢ়িলে মই এতিয়ালৈকে গম নাপাওঁ সেইটো যেতিয়া হৈছিলে মই খুব উৎফুল্লিত আছিলোঁ যে এই কথাটো যে হৈছে মানে কোনোবাই কৰিছে গতিকে নিশ্চিতভাৱে যে ইমানবোৰ কিমান মানে হিচাপবিহীন ধুনীয়া ধুনীয়া গীত এই গীতবিলাকৰ ওপৰত নিশ্চয় আলোচনা হ'ব লাগে আমি আলোচনাখিনি কৰিবলগীয়া আজি অনুষ্ঠানটোৰ আঁত ধৰিব বিচাৰিছোঁ শশাংকদা ভাবে কিয় এই কথাটো যে কি ভাবে যে কিয় এই আলোচনাটো ক'ৰবাত পৰি গ'ল মোৰ বোধ হয় এটা বিষয় যে কিছু মানে তথাকথিত ব্যক্তি দিগ্গজ ব্যক্তিয়ে বিভিন্ন সময়ত তেনেধৰণৰ কথা জনমানসত বিয়পাইছিল হয়তো ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে যে জুবিন গাৰ্গে ভাল গান গায় ভাল গায়ক কিন্তু তেওঁ সভাসৰী নহয় শিল্পী নহয় বুলি বহুতে ক'ব বিচাৰিছিল মানে তেওঁলোকৰ শিল্পীৰ সংজ্ঞাটো ক'ৰবাত সীমিত আছিল অসমত যিসকল পুৰোধা ব্যক্তি আছিল জ্যোতি বিষ্ণু ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা এইসকল লোকক যেনেধৰণে মঞ্চ এখনত তেওঁলোকে দেখিছিল বা আমিও দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গ তেনেধৰণৰ নাছিল এটা ৰেবেল সত্তা আছিল বিদ্ৰোহী সত্তা আছিল যিসমূহ আমি পাশ্চাত্যৰ সংগীতৰ ধাৰাক লৈ যদি চাওঁ ৰকষ্টাৰসমূহৰ ক্ষেত্ৰত দেখোঁ বা তেওঁৰ আচৰণ বিধি ভাৱ ভংগীমাও তেনেধৰণৰ আছিল
গতিকে আমাৰ অসমৰ গন্তিৰ ভিতৰত থাকি আমি যি শিল্পীৰ সংজ্ঞাটো বুজিছোঁ তাৰ বাহিৰতো এটা শিল্পীৰ সংজ্ঞা আছে ক'ৰবাত আমাৰ সেই সংজ্ঞাটো বুজাত ব্যৰ্থতা হোৱাৰ বাবে এই কথাখিনি থাকি গ'ল আলোচনা হিচাপে নে আন কিবা বুলি ভাবে নিশ্চয় তুমি মানে ঠিকেই কথা কৈছা মানে সেনেকুৱা হোৱা যেন উপলব্ধি হয় কাৰণ কেলে তুমি যদি আদিৰ পৰা চোৱা মানে যেতিয়াৰ পৰা তেওঁ আৰম্ভ কৰাৰ পৰা বিভিন্ন সময়তে বিতৰ্ক বুলি কৈ থাকে কিন্তু আচলতে যদি খুব ভালকৈ লক্ষ্য কৰা তেওঁ যে সদায় কয় ন মই ৰাস্তাৰ মানুহ মই ফুটপাথৰ মানুহ মই সাধাৰণ মানুহৰ মাজত থাকি ভাল পাওঁ তুমি খুব ভালকৈ লক্ষ্য কৰিলে মানে সেই সকলো সাধাৰণ মানুহৰ যিখন কথা কয় সকলোৱে আচলতে কোনো ধৰণৰ সিদিনাখন তেনেধৰণৰ কোনো বিতৰ্ক তেনেধৰণৰ আলোচনা কৰা নাই কেৱল তেওঁৰ গান আৰু তেওঁক প্ৰাণ ভৰি ভাল পায় আমি যদি খুব ভালকৈ লক্ষ্য কৰোঁ যে যিসকল এডুকেটেড এলিট আছে পঢ়া শুনা কৰা যিসকল এলিট আছে তেওঁলোকেহে চাগে কোনোবাখিনি সময়ত কিবা নহয় কিবা ধৰণে বিভিন্ন ধৰণৰ এই ধৰণৰ কথা বতৰা চাগে আলোচনা বা সেইধৰণে লৈছিলে আৰু যিটো তেওঁলোকেও সেইসকল ব্যক্তিও এতিয়া কিন্তু বিৰাট আচৰিত হৈছে মানে তেওঁলোকেও শোকত মানে তেওঁলোকেও মানে খুব হয়তো দুখ পাইছে দুখ পাই পেলাই এতিয়া হয়তো তেওঁলোকৰ অনুষ্ঠানত তেনেকুৱা হ'ব পাৰে যে যদি কোনোবাই তেনেকুৱা ধৰণে কৰিছে যে ইছৰাম আমি বুজিয়ে নাপালোঁচোন মানুহজনক আপুনি কোৱাৰ দৰে কোনোবাই শোকত দগ্ধ হৈছে সঁচাকৈ কিন্তু মই ক'বলৈ দ্বিধাবোধ নকৰিম যে কোনোবাই দুমুখীয় চৰিত্ৰও দেখুৱাইছে এই সময়ত আমি তেওঁলোকক ক'ৰবাত ৰাইজৰ আগত চিনাকি কৰি দিবলৈ কিন্তু কুণ্ঠাবোধ কৰা নাই সেয়া লাগিলে সংবাদ মাধ্যমৰ জৰিয়তে হওক বা আমাৰ ব্যক্তিগত ফেচবুক বা যিকোনো মাধ্যমৰ জৰিয়তে হওক বাৰু যি হওক সেই লিৰিক্সৰ কথালৈ যদি আহোঁ জুবিন গাৰ্গৰ তেওঁৰ সেই তেতিয়াৰ পৰা অনামিকাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিটো যাত্ৰা সেই যাত্ৰাটোক আপুনি যিমান ওচৰৰ পৰা চাইছে কেনেকৈ পায় বিশেষভাৱে লিখাৰ কথাটো যদি মানে অকণমান সুকীয়া কৰিবলৈ দিয়া যিহেতু আমি গান সৰুৰ পৰা যিহেতু শুনিছোঁ সেইধৰণে উদ্বুদ্ধ হৈ পেলাই সেইধৰণে আমি প্ৰেৰণা লাভ কৰিছোঁ বা সেইধৰণে শিকি আহিছোঁ চ' বিভিন্ন সময়তে যেতিয়া সেই চৰ্চাটো কৰি থাকোঁতে বিভিন্ন কথা জানিবলৈ বা শিকিবলৈ চেষ্টা কৰি থাকোঁ মই এটা কথা খুব মানে সেইটো মই জুবিন দাক কৈছিলোঁ যে মনটো আৰু সপোনবোৰ মানে বহুত বেছি বিশাল ন বহুত বেছি বিশাল হ'লে চাগে এনেকুৱা ধৰণৰ হয় নেকি তুমি খুব ভালকৈ যদি লক্ষ্য কৰা সেই 92 মই ধৰিছোঁ 92 ধৰিলোঁ অনামিকাই ধৰিছোঁ অনামিকাৰ আগৰ সময়ত যিমানবিলাক গান আছিলে মানে প্ৰতিটো গানেই কি হয় এটা ষ্টৰি টেলিং ন এটা ষ্টৰি টেলিং চ' এটা কথাটো তাৰমানে গোটেই গানটোত যদি পূৰা সম্পূৰ্ণৰূপে লোৱা আৰম্ভণিৰ পৰা শেষলৈকে সেই গোটেই বিষয়টোৰ বিষয়ে কমপ্লিট লুক কৰি পেলাই এটা গান হয় যিকোনো এটা গান যদি চাব পৰা বা জুবিন দাই যেতিয়াৰ পৰা গান লিখিবলৈ ষ্টাৰ্ট কৰিলে বা জুবিন দাই যেতিয়াৰ পৰা আৰম্ভ কৰিলে অনামিকাৰ তেওঁ মই ভাবোঁ কেতিয়াবা ইমান বেছি মানে হেঁপাহ ইমান বেছি সপোন ইমান বেছি বিশাল তেওঁ হৈ থাকে তেওঁ গোটেই গানবিলাকৰ তুমি চাবা টপিকটোত মানে খণ্ড বিখণ্ডকৈ চিত্ৰৰূপবিলাক বেলেগ বেলেগ ধৰণৰ হৈ থাকে মানে একেটা মানে বাক্যতে মানে বেলেগ ধৰণৰ ইমেজ ক্ৰিয়েট কৰি যায় আৰু সুৰৰ ক্ষেত্ৰত মানে ইমানেই মানে ব্যতিক্ৰম আৰু ইমানেই মানে ইমান সুৰীয়া তাৰোপৰি তেওঁৰ কণ্ঠ এই কণ্ঠটো মানে ইমানেই মানে অসমে পোৱা আটাইতকৈ অন্যতম এটা উপহাৰ মানে যে তেওঁৰ কণ্ঠটো এই তিনিটাৰ সংমিশ্ৰণত মানে ক'ৰবাত মানে এখন কি বুলি ক'ম মেজিকেল ৱৰ্ল্ড এখনলৈ গুচি যোৱাৰ মানে এটা কাৰবাৰ হয় জুবিন দাৰ গানত আৰু সেইটো কাৰণে মানে সেইটো এটা বিশেষ ধৰণৰ কথা তুমি বুজি পাইছানে এটা তুমি চাবাচোন মানে প্ৰথম চাৰিটোতে তাৰমানে ঢেৰ কথাৰ চিত্ৰকল্প থাকে দুটা শব্দৰ পিছত বেলেগ ধৰণৰ শব্দ এটা লগাই বেলেগ ধৰণৰ কিবা এটা কৰি দিয়ে মানে তেনেকৈ গানবোৰত তেওঁ গৈ থাকে কথাটো আপোনাৰ যিখিনি গীত আছে জুবিন দাৰ লগত আমি সেইখিনি অলপ সুকীয়াকৈ পাতিম তাৰ আগতে যে আমি যিখিনি কথা পাতি আছোঁ যে অনামিকাৰ পৰা জুবিন গাৰ্গৰ যি গীতি সাহিত্যটো আমি যদি চাওঁ প্ৰতিটো কৰি যিটো গীত আছিল সেই গীতৰ ধাৰাটো আমি কিন্তু অসমীয়া গীতি সাহিত্য খুব কম দেখিছোঁ মানে অধ্যাক্ষৰ দেখিছোঁ ধৰক আমাৰ বিভিন্নজনে লিখে প্ৰথম আখৰৰ পৰা একে কৰি প্ৰত্যেকটো শব্দত কিন্তু এই প্ৰতিটো গীতটোত যেনেধৰণে প্ৰতিটো প্ৰথমৰ পৰা শেষলৈকে আছে তেওঁ ক'ৰবাত কৈছোঁ কথাখিনি তাৰ ধৰণটো সদায় বেলেগ মানে এভৰি টাইম কিবা এটা নতুন বস্তুৰ ক্ৰিয়েশ্যনত মানে তেওঁ থাকে মানে থাকেই আৰু সেইটো তেওঁ বিচাৰি উলিয়াই লয় মানে গোটেই কথাটো আৰু ঠিক একেধৰণে সেই প্ৰতিটোৰ পিছত মই সেইটো কথাও আমি সেইবিলাক কথাইতো পাতি থাকোঁ যে প্ৰতিটোৰ নিচিনাকৈ আপুনি আৰু গান মানে লিখিব লাগিছিলে তাৰমানে বহুত দিনৰ পিছত সেইটো কাৰণে তেওঁ সেই কেতিয়াবা গানটো কৰিছিলে কেতিয়াবাকৈ গৈ আছিল যাওঁ চ' সেইটো এটা ষ্টাইলাইজ মানে কাৰোবাৰ এটা সেইটো লিখনিৰ ষ্টাইলাইজেশ্যন মানে আৰু তাৰপিছততো সুৰটো নিজে কৰাৰ ফলত মানে সি আৰু বেছি ধুনীয়া হৈ উঠে
আৰু কিছুমান আনৰ গীতো মানে তেওঁ গীত হিচাপে পোৱাৰ পিছত বিশেষভাৱে তোমাক মই বাঁহী গীতটোৰ কথা কওঁ আমাৰ হিৰোৰা গীতটো আৰু প্ৰথমতে যিটো গান কৰিছিলে গানে কি আনে মানে শুনাৰ পিছত এনেকুৱা লাগে মানে যেন তেনেকুৱাই হ'ব লাগিছিলে সেইবাবে যে লিখিছিলে তেনেকুৱাই যেন কৰিব লাগে ইনফেক্ট মানে তুমি দীনবন্ধুৰ গানকেইটা ভৱানী শইকীয়াৰ গানকেইটা সেইকেইটাৰ মোক দিয়া গীতটোতো আগতে সুৰ আছিলে আৰু ডক্টৰ ভৱেন্দ্ৰকে গান তেনেকৈ লিখা নাছিলে তেওঁ সেই নাটকখনৰ কাৰণে দুটা গান লিখিছিলে পাছৰ ফালে তেওঁ এৰেঞ্জমেণ্ট পিছত বেলেগ অন্য মানুহক দিছে যদিও মানে ঠিক যন্ত্ৰমানলৈকে চাগে তেওঁ শুনিলে গম পোৱা যায় সংগীতখিনি যে জুবিন দাই কমপ্লিটলি কৰিছে মানে এৰেঞ্জমেণ্ট নিজে কৰিছে প্ৰগ্ৰেমিং নিজে কৰিছে মই সেইটো কথা মানে আগৰ পৰাও উপলব্ধি কৰোঁ যে আমাৰ কি হয় ন আমি কোনোবা এজন গায়কে যেতিয়া গানটো গাব বা কোনোবা এজনে এটা কেছেটৰ সময়খিনি কথা কৈছোঁ কেছেট এটা কৰিম বুলি ভবাৰ লগে লগে এজনে এৰেঞ্জাৰ ল'ব লাগিল এৰেঞ্জাৰজনে মিউজিচিয়ান মাতিলে মিউজিচিয়ানে আহি পেলাই বজালে সুৰকাৰে সুৰটো কৰি দিলে লিৰিচিষ্টে লিৰিক্সটো লিখি দিলে তাৰপিছত তেওঁ আহি পেলাই গানটো গাই পেলাই তাৰপিছত মিক্স মাষ্টাৰ কৰিবলৈ বেলেগ এজন মানুহৰ ওচৰলৈ গ'ল তাৰপিছত কেছেটৰ কভাৰটো কোনোবা ডিজাইনাৰে বনালে কেছেট আমাৰ বনিলে এসোপা তাৰপিছত কেছেটৰ পেকেটত ভৰালে দেন বজাৰলৈ গ'ল মই জুবিন দাৰ ক্ষেত্ৰত দেখোঁ যে জুবিন দাই মানে বহুত মানুহ নালাগে জানো এৰেঞ্জাৰ লাগিলে মিউজিচিয়ানছ লাগিলে ৰেকৰ্ডিষ্ট লাগিলে কিবা লাগিলে মিক্স মাষ্টাৰ কৰিবলৈ মানুহজন লাগিলে পেকেটিং কৰিবলৈ মানুহ লাগিলে কপি কৰিবলৈ মানুহ লাগিলে বজাৰত বিক্ৰী গোটেই ক্ৰিয় এটা সোমাই থাকে যদি ভালকৈ লক্ষ্য কৰিছোঁ যন্ত্ৰমান লাগে জুবিন দাক কাকো নালাগে চব জানে মানে প্ৰায় 90% কাম তেওঁ নিজেই কৰে ডিষ্ট্ৰিবিউশ্যনটো সেইটো বেলেগ কৰিবলগীয়া হয় তাৰমানে ছবিটো কৰে মানে তেওঁ নিজে এৰেঞ্জ কৰে নিজে প্ৰগ্ৰেমিং কৰে নিজে ইমান সোপা ইনষ্ট্ৰুমেণ্ট বজায় গোটেই ইনষ্ট্ৰুমেণ্টখিনি তেওঁ বজায় তেওঁ নিজে লিখে তেওঁ নিজে গায় তেনে মিক্স মাষ্টাৰ কৰে সব মানে গোটেইখিনি এজন মানুহ আৰু মই ষ্টুডিঅ'ত যাওঁতে মানুহজনক কেতিয়াবা দেখিছোঁ ধৰক কোনোবা এটা গীতৰ তেওঁ এৰেঞ্জমেণ্টৰ কাম কৰি আছে তেওঁ সুখী নহয় আৰু কিবা এটা লগত দি থাকে খালী নাথাকে গীতসমূহত আপুনি যদি এৰেঞ্জমেণ্টৰ দিশটো আপুনি নিশ্চয় আৰম্ভ কৰাৰ পৰা গানটোত তেওঁ হৈ গ'ল আৰু মই নকওঁ মানে কামখিনি শেষ হ'ল বুলি যেতিয়া ডিক্লেয়াৰ কৰি দিয়ে সেইটো লাগিলে 3 দিন হওক 4 দিন হওক 5 দিন হওক মানে আমাৰ কি হয় মানে এটা কাম কৰাৰ পিছত ধৰা কিছুদিনৰ পিছত আকৌ বেলেগ এটা কাম যদি আহি যায় সেইটো তেওঁ কামটো কৰিলেতো তেওঁ নিজৰ গান বাকী বেলেগৰ গানো তেওঁ গাই থাকিবলগীয়া হয় বেলেগৰ গানবিলাক গায় সেইটো মানে সেই কথাটোতে তেওঁ মানে এইটো বিউটিফিকেশ্যনটো মানে কেনেকৈ তাতে সোমাই থাকে পটককৈ আহি পেলাই পটককৈ বজাই দিলে কোনোবা এটা বস্তুখিনি নাইকিয়া কৰি দিলে আকৌ বিয়াক কথা পাতিলে বেলেগ এটা গান গালে আকৌ পটককৈ আহি পেলাই সেই গানটোলৈ গুচি আহে মানে তেওঁ কমপ্লিট কেতিয়া হ'ব মানে গানটোৱে কেতিয়া প্ৰডিজিসকলৰ যেনেকুৱা ধৰণৰ এটা স্বভাৱ চৰিত্ৰ থাকে তেনেকুৱা ধৰণৰ দেখিবলৈ গোটেই বস্তু যে কেতিয়া পূৰ্ণতা পাব তেওঁ কমপ্লিটলি জানে তাৰমানে মানে সেই বস্তুটো নোপোৱালৈকে তেওঁ ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো সিটোৰ পিছত সিটো হয়তো নিজে কৰি থোৱা বস্তুটোক আকৌ নাইকিয়া কৰি পেলাই চাই পেলাই মানে সেইটো কমপ্লিটলি তেওঁ জানে সেই গোটেই ডিজাইনটো তাৰমানে সেইটো কাৰণে আমি শুনোহি লাষ্ট গতিকে মিউজিকৰ ক্ষেত্ৰত মানে সেইটো মানে 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 দুৰন্তৰ মানে কেনেকৈ ক'ম তেনেকুৱা ধৰণে কেইবাটাও গীত আমি একেলগে কৰিছোঁ বাৰু মানে পটককৈ তেওঁ কম্প'জিশ্যন কৰে লিখ বুলি কৈ দিয়ে গাই দিওঁ আপুনি জুবিন গাৰ্গৰ সৈতে কৰা গীতকেইটাৰ কথা আমি পাতিম সহংকতে লগতে বহু আপুনি হয়তো আজিৰ তাৰিখত সেই বেয়া খবৰটো অহাৰ দিনটোৰ পৰা আজিৰ তাৰিখলৈকে বহুখিনি এনেকুৱা স্মৃতি আছে যি আপোনাৰ দোলা দি গৈছে তেওঁৰ সৈতে কটোৱা সময়ৰ বা অভিজ্ঞতাৰ সেই কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম এটা বিৰতি লৈছোঁ প্ৰিয় দৰ্শক আমি উল্লেখ কৰাৰ ধৰণে ন্যায় বা জাষ্টিছ সকলোৱে বিচাৰিছোঁ কিন্তু তাৰ লগতো এনে কিছু পাতিবলগীয়া কথা আছে যিসমূহে প্ৰকৃততে অসমীয়া জাতিটো সমৃদ্ধ কৰিছে কোনোবাই প্ৰকৃততে বুজা নাছিল যদিও আজিৰ তাৰিখত বুজিবলৈ উপলব্ধি কৰি বিৰতিৰ পিছত এনকে বিশেষত আজি আমি জুবিন গাৰ্গক শ্ৰদ্ধা যাচি কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁৰ গীতি সাহিত্যৰ তেওঁৰ সুৰাৰোপিত গীতসমূহৰ আমাক যিসমূহ উপাদান দি যিসমূহ উপহাৰ দি তেওঁ সমৃদ্ধ কৰি থৈ গৈছে সেই উপাদান বা উপহাৰসমূহৰ বিষয়ে শশাংক সমীৰ আমাৰ সৈতে আছে শশাংকদা মই মাজতে উল্লেখ কৰিছিলোঁ প্ৰথমতে যে বিদ্ৰোহী সত্তা এটা আছিল জুবিন গাৰ্গ গতিকে তেওঁৰ গীতত সেই বিদ্ৰোহো বিদ্যমান আছিল আমি যদি সোণেৰে সজোৱা পজাৰ কথাই কওঁ বা তেনেধৰণৰ বহু গীত তাৰ পিছলেতো আৰু ইয়াৰ মাত্ৰা বাঢ়ি গৈছিল সেই সময়ত সেই ভয় নকৰি লিখি দিয়াটো আৰু মানুহে তাক এটা গীত হিচাপে আঁকোৱালি লোৱাটো বা তাৰ ভিতৰৰ কথাখিনি বুজি উঠাটো এই প্ৰত্যেকটো উপাদান জেগাই জেগাই গৈ খাপ খাই যোৱাটো কিন্তু টান কথা এটা টান কিন্তু এজন সৃষ্টিশীল মানুহৰ মানে এটা দায়বদ্ধতা এটা দায়িত্ব এনেকুৱা ধৰণে মানে এনেধৰণৰ মানে বহু প্ৰতিভা মানে মানে অত্যন্ত প্ৰতিভাশালী মানুহৰতো ডেফিনেটলি হয়
গতিকে প্ৰতিজন সৃষ্টিশীল মানুহৰ তেনেকুৱা ধৰণৰ দায়বদ্ধতা সমাজৰ প্ৰতি বা ঠাইখনৰ প্ৰতি মানুহৰ প্ৰতি সেই সকলোবিলাক কথা থাকে আৰু সেই সকলোবিলাক কথা মানে মনত ৰাখিয়ে চাগে সেই তেওঁ কৰি থকা কামবিলাকৰ তাত ক'ৰবাত নহয় ক'ৰবাত মানে এটা কি বুলি ক'ম এটা মানে চাপ এটা পৰি থাকেই গতিকে বিভিন্ন সময়ত আমি নিজেতো দেখিছিলোঁ যে জুবিনদাৰ সেই কথাটো মানে বহুত শিল্পীৰ ক্ষেত্ৰতো মানে বিশেষভাৱে মই বিষ্ণুৰাভা গীততো তেনেকুৱা ধৰণৰ কিছুমান বস্তু পাওঁ যে তেওঁ প্ৰেমতো প্ৰতিবাদটো কৰিব জানে প্ৰেমৰ প্ৰতিবাদটো মানে লিখে ধুনীয়াকৈ মানে সেইটো তেওঁৰ ভিতৰত থাকে কাৰণে তেওঁ ডেফিনেটলি সেইটো কৰিছে তেনেকুৱা ধৰণৰ বহুত ধৰণৰ মানে প্ৰতিবাদী কথা মানে তেওঁৰ বহুত মানে ৰোমান্টিক গীততো মানে জুবিনদাৰ গীতবিলাকত মাজতে আছে সেইটো এটা কথাটো হৈছে যে তুমি শুনিবা মানে মই দিছোঁ মোৰ ক্ৰিয়েশ্যনটো আৰু তুমি বুজি উঠা মই কোৱা নাই যে তুমি এনেকৈ কৰিবই লাগিব তুমি এনেকুৱাই কৰিবা এইটো মোৰ অনুভৱে তোমাক মই এইখিনি কোৱাটো দায়িত্ব বুলি ভাবিছোঁ গতিকে সেইধৰণে তুমি যদি ভাবা যে সোণেৰে সজোৱা পূজা বহুকেইটা গীত আছে বহু গীত আছে আপুনি জুবিন দাক প্ৰথম কেতিয়া লগ পাইছিল সেই মুহূৰ্তটো কি আছিল আচলতে প্ৰথম পাইছিলোঁ মই চাগে মোৰ যিমানটো মনত আছে মই তেতিয়া নিউজ পেপাৰত চাকৰি কৰোঁ জনমত নম্বৰ পেপাৰ এখনত কাম কৰিছিলোঁ তেতিয়া মই ইলাষ্ট্ৰেটৰ আছিলোঁ মানে ছবি এখন কাৰ্টুন আঁকিব লাগে লাচিত নগৰত আমাৰ অফিচটো আছিলে আমি কাম কৰি আছিলোঁ কাম কৰি থাকোঁতে হঠাৎ দেখিছোঁ 4-5জন বন্ধুৰ লগত জুবিন গাৰ্গ আমাৰ অফিচটোলৈ সোমাই আহিছে মইতো মানে দেখি আৰু আচৰিত লাগিছে ন এডিটৰ কাম কৰিছিল পেপাৰ অফিচটো লাগিছে এডিটৰ ৰুমটো কোনফালে বুলি সুধি পেলাই ৰিচিপশ্যনত সুধি তেওঁ এডিটৰ ৰুমলৈ সোমাই গ'ল মই মানে ওচৰৰ পৰা চোৱাৰ হেঁপাহ সেনেকুৱা ধৰণৰ কিবা এটা উথপ লাগি আছে আৰু তাত তেওঁ কিছু সময় থাকিলে আধা ঘণ্টামান থাকি পেলাই তেওঁ ওলাই আহি পেলাই হঠাৎ মই যিহেতু চাই আছিলোঁ দৰজাখনৰ ফালে পটককৈ দেখিলে সেইটো মানে জুবিনদাৰ মই কেতিয়াবা ভাবি থাকোঁ মানে তেওঁ মানে সংকোচেই নাই মানে পটককৈ তোমালৈ দেখি পেলাই ভাল তুমি হয়তো কোনদিন তেওঁক লগ পোৱা নাই মানে পটককৈ মাতি দিয়ে তেওঁ মানে ইমান আপোন কৰি ল'ব পাৰিছোঁ এইবোৰ মোৰে মানুহ ন আমাৰে মানুহ ন মানে তেওঁ সেই মানে সকলোকে মানে ইমান আপোনকৈ কৰি মই কিনো ক'ম মানে এনেকুৱা ধৰণে ক'লোঁ সেই ক'লে যে মানে মোৰ সৰ্বন্ধি বিয়ালৈ কাৰণে চব পেপাৰ অফিচবিলাকত মাতিছোঁ আপোনালোক চব যাব লাগিব দেই বুলি কৈ পেলাই তেওঁ গুচি গ'লগৈ সেয়াই মই চাগে প্ৰথম দেখা মানে মমনবাৰ বিয়াৰ সময়ত বিয়া মাতিছে তেওঁ মানে প্ৰতিটো পেপাৰ হাউচলৈ গৈ পেলাই নিউজ পেপাৰে হাউচবিলাকলৈ গৈ মাতিছে এডিটৰক চিঠিখন দিছে বাকী সকলো মাতিছে তো সেইটো হৈছিলে মানে প্ৰথম দেখা চাগে তাৰপাছত একেলগ হৈছোঁ মানে মোৰ বন্ধু এজন আছে গৌতম শইকীয়া বুলি তেওঁ এটা এলবামখিনি সময়তে বিহু এলবাম এটা কৰিছিলে প্ৰডিউচ কৰিছিলে মন ফাগুনি বুলি মিউজিক কৰিছিলে মৌচম গগৈ আমাৰ এইফালে এতিয়া মই মানে গৌতমহঁতক দেখোঁ আৰু কাম কৰি থাকে বিৰাট হেঁপাহ আৰু গতিকে গৌতমক এনেকৈ অথনি কিবা ৰেকৰ্ডিং কৰিলে মানে কবি না মোক লৈ যাবি না মোক চাবলৈ বিৰাট মন যায় ষ্টুডিঅ'ৰ ভিতৰত দেখা নাই তোমাৰ তাৰ বোলে ওলাবি কিন্তু ডাঙৰ কথাটো কিবা কাৰণত সেইদিনাখনে তাৰমানে জুবিন দা তেতিয়া বম্বেত আছে আজি জুবিন দা আহিব জুবিন দাৰ ৰেকৰ্ডিং আছে ওলাবি মই মানে কোনে পায় আৰু এইটো কোন চনৰ কথা 4 মানে হ'ল তো মই মানে একদম সময়ত কেতিয়া আহিব লাগিব সন্ধিয়া মানে 5টামান বজাত আহি একদম ৰেডি যাওঁ ৰাজগড়ৰ সেই ভায়লিনাৰ আছিলে নে অডিঅ' প্লাছ আছিলে সেইটো ষ্টুডিঅ'ত লৈ আহিলোঁ তো তেওঁ চাগে 10মান বজাত আহিছে মানে ৰাতি আমাৰ এয়াৰপৰ্টৰ পৰা বাহিৰে আহিছে আচ্ছা আহিয়ে তেওঁ আহি লগে বহুত মানুহ সোমাই আহিছে গান গাবলৈ গান গাবই লাগে নে গাঁৱে মানে সোমাই গ'ল তেওঁ গালে ওলাই আহিলে আৰু গাইডটো এবাৰে শুনে তাৰপিছত তেওঁ মই যিফালে বহিছোঁ তাৰ সিটো কৰ্ণাৰত তেওঁ বহিছে আৰু ইফালে তেওঁৰ লগত কিছু মানুহ বহিছে আৰু তেওঁলোকে বিভিন্ন কথা পাতিছে মাজে বহুত দেৰি কথা পাতি পেলাই মাজতে ওলাই যায় ওলাই গ'লে আকৌ 4টামান গান গায় আকৌ আহে সেইবিলাক বহি থাকে তো এই কথা পাতি থাকোঁ মই খালি কৰ্ণাৰতে মই একদম পূৰা বহি আছোঁ আৰু কি মানে কেনেকুৱা ধৰণৰ কথাবিলাক পাতে চিনেমা গান এইবিলাক কথা শুনি আছোঁ তেওঁ বাৰে কথাটো মানে কিবা এখন চিনেমাৰ কাহিনী এটা কৰে মানে এনেকুৱা ধৰণৰ কাহিনী এটা কৰিছে চিনেমাখনৰ নামটো তেওঁ পাহৰি গ'ল আচ্ছা তেওঁ মানে ঠিক আছে মোৰ চিনেমাখনৰ নামটো কি আছিলে মই তেওঁ ইমান পাহৰিছোঁ নামটো তেতিয়াতো মোবাইল চোবাইলো নাই গতিকে গুগল চুগল নাই গতিকে মানে আকৌ চিন্তা কথা কয় প্ৰথমৰ চিনটোত মানে এনেকুৱা হৈছিলে শেষৰ কেনেকুৱা ব্ৰিলিয়েণ্ট মানে শেষৰ যিটো কথা সেইটো তেওঁ প্ৰথম চিনটোতে কৈছে এনেকৈ মানে কথা কৈ থাকে আকৌ নামটো পাহৰি যায় তাৰপিছত মই শুনি আছোঁ তাৰপিছত আকৌ তেওঁ গান গাবলৈ কৈছে যে ওলাই আহি পেলাই আকৌ কয় নামটো মই এতিয়ালৈকে মনত পোৱা নাই আকৌ কৈ থাকে সেইটো মানে 10মান বজাৰ পৰা চলি আছে 2:30মান বজাত ৰাতি মানে মই তেতিয়ালৈকে মচমতৰ গান গোৱা নাই মচমতৰ গান গাবৰ কাৰণে এবাৰ গ'ল মোক ক'লে যে গাব মই গ'লোঁ ভিতৰলৈ মই মনিটৰ ৰুমত মানে তাত থৰ লাগি আছোঁ আৰু তাত ডাবিং ৰুমত সোমাইছে হেডফোনটো পিন্ধিয়ে দে এনেকৈ কয় দে শুনিছে শুনি পেলাই কৈছে ভাল লিখিছোঁ দেই বুলি কৈ পেলাই দে লৈ গৈছে একেবাৰতে গাই গৈছে গানটোও মোৰ মনত আছে সাঁতুৰিব পাৰি বুলি সাগৰ জানো সেই গানটো মানে একেবাৰে এবাৰ শুনিছে এবাৰ গাইছে
তাৰপিছত লগে লগে মৌচুমে কৈছে যে দাদা আৰু দুটা গান আছে এনেকৈ কৈছে এইটো এলবামতে তাৰ একেবাৰে গান নহয় আছোঁ নহয় মই এনেকৈ তেওঁ ওলাই গ'ল তেওঁ বাহিৰত বহিলে মই এখন নিৰ্দিষ্ট জেগাত বহিলোঁ বাকীকেইটা সময়ত মানে সেইখিনি সময়তে মই এখন মেজিকেল ৱৰ্ল্ড এখনলৈ গুচি গৈছোঁ প্ৰথম ডাবিং কৰাও দেখিছোঁ তাতে জুবিন গাৰ্গক দেখিছোঁ গান গোৱা দেখিছোঁ ওচৰৰ পৰা তাৰপিছত মই আকৌ তাত বহি আছোঁ তেওঁ আকৌ বাহিৰলৈকে আকৌ চিনেমাখনৰ কথা উলিয়ালে উলিয়াওঁতে মই এবাৰ ক'লোঁ আৰু যে মানে সাহস এটা গোটাই বোলে দাদা চিনেমাখনৰ নামটো চিটিজেন কেন এনেকৈ বুলি ক'লোঁ আপুনি নামটো ক'লে নামটো মই মানে পঢ়ি থাকোঁতে কৈছে গম পাইছোঁ মই চিনেমাখনৰ কথা কিন্তু ক'বলৈ সাহস নাই ন তেওঁলোকে কথা পাতি আছে বেলেগকৈ কথা পাতি আছে মই বেলেগ এটা চুকত আছোঁ এবাৰ ক'লোঁ তেওঁ মানে তাৰ পৰা উঠি আহিলে তই চিনেমা চাওঁ দেই এনেকৈ ক'লে তাৰপৰা সংযোগটো বুজি পায় তাৰপিছত লগে লগে ক'লে তই কেলৈ চুকত বহি আছে বল না তালৈ লৈ গ'ল তেওঁ বিভিন্ন কথা পাতিছে তাৰপিছত গান গাবলৈ গ'ল এপাকত ওলাই আহি বাহিৰে বিচাৰিছে ক'ত গ'ল ক'ত আছে মানে মই যদি মাজতে কওঁ তেওঁক আপুনি মুগ্ধ কৰিবলৈ বেছি কষ্ট কৰিব নালাগে নিজৰ জনাখিনি যদি তেওঁ সংযোগ কৰিব পাৰে আপোনাৰ প্ৰতি মুগ্ধ মই আচলতে তেওঁ ইমান বুজি আছে তেওঁ ক'ব লাগে নালাগে মই বুজি পোৱা নাছিলোঁ গতিকে মই এবাৰ ক'লোঁ আৰু তেওঁ ইমান হেৰি কথা তাৰপিছত তেওঁ সেই গান গাবলৈ গৈ বাহিৰলৈ ওলাই আহি মোক বিচাৰিছে মোক লৈ পেলাই ক'লে আচোন তই বাহিৰলৈ বস্তু এটা দেখাম ডাইৰেক্ট ষ্টুডিঅ' বাহিৰলৈ গৈছে চবেই ভাবিছে গুচিয়ে যায়গৈ নেকি বাকীবিলাকৰ গান গাবলৈ আছে গৈ পেলাই তেওঁ গাড়ীখনৰ ডিকিটো খুলিবলৈ আছে মই বম্বেৰ পৰা আহিছোঁ চাহ তোক দেখিবলৈ তই ভাল পাবি মানে তেওঁ মানে চিনেমা আনিছে কালেকশ্যন এইখন আমুক হয় এখন তামুক হয় এনেকৈ কৈ পেলাই মানে দেখাইছে আৰু সেয়া মানে তেওঁৰ লগত মই কথা পাতিছোঁ মানে তাৰপিছত তেওঁ আকৌ গালে গান চান গালে ৰাতিপুৱালে এটা সময়ত মই গুচি গ'লোঁ আৰু মোক ক'লে যে ফোন কৰিবি মানে ফোন নম্বৰ দিলে ভাল লাগিল মানে ভাল লাগিলে মানে মইতো ফোন কৰাটো সম্ভৱেই নহয় ভাবিবই নোৱাৰি তেওঁ মই গুচি গ'লোঁ আকৌ এদিন মই ৰাজগড়তে তেনেকৈ লগ পালোঁ মোক দেখি পেলাই তেওঁ নিজে মাতিছে এনেকৈ চিৰিবলৈ মাতিলে ক'ৰপৰা আহিলি এনেকৈ মই অফিচৰ পৰা আহিলোঁ কি লৈ আহিছোঁ হাতত এনেকৈ কৈছে মই তেতিয়া ফাইল এটা লৈ থাকোঁ কাৰণ মই ইলাষ্ট্ৰেশ্যনবিলাক আঁকো স্কেন হৈ যোৱাৰ পিছত সেইখনটো কাম নাইকিয়া হৈ যায় ন সেই ইলাষ্ট্ৰেশ্যনবিলাক ঘৰলৈ লৈ গুচি আহোঁ অফিচত পেলাইহে দিব তাতে জমা কৰি থওঁ সেই ইলাষ্ট্ৰেশ্যন সেইদিনাখন অঁকা যিমানকেইটা ইলাষ্ট্ৰেশ্যন আছিল লৈ আহিছিল কি মই বোলো ছবি এনেকৈ তই ছবি আঁকা নেকি চালে আৰু চাই পেলাই এখন চাই পেলাই মোক কৈছে এইখন দেখোন তই মোকে আঁকিলি মানে 3 ফেজ ফিগাৰ এটা আঁকিছিলোঁ মই এতিয়াও ছবিখন মনত আছে এনেকৈ এটা ফিগাৰ এনেকৈ এটা ফিগাৰ এনেকৈ এটা ফিগাৰ এটা এখিলা পাতৰ পৰা কৰিছিলোঁ নেকি কামটো কিবা গল্প নে কবিতাৰ কাৰণে কৰিছিলোঁ মই এইখন তই মোকে আঁকিলি দেখোন বুলি কৈ পেলাই তেওঁ খুব ভাল পালে বুলি কৈ পেলাই সেইদিনাখন ডি কনচেপ্ট ষ্টুডিঅ'ত আছিলে আচ্ছা ওপৰলৈ লৈ গ'ল তাৰপিছত তাতো মই চিনি দিন নাপাওঁৱে বাকী মানুহ মানে চিনি মই পাওঁ মোকতো নাপায় গতিকে মই কিছুমান বহি থাকিলোঁ তাৰপিছত এটা সময়ত মোক উলিয়াই ক'লে ফুৰি আহোঁগৈ বুলি ক'লে গাড়ীত বহালে মোক লৈ গৈ পেলাই অকল গাড়ীখনত তেওঁ আৰু মই এনেকৈ 6 মাইল এতিয়া বনি আছে 6 মাইল VIP ৰোডটো মানে চেণ্ট কেবল সৰু খেলগুটিটো পৰি আছে সেইফালেদি এনেকৈ আহি পেলাই এনেকৈ পূৰা এক পাক মাৰি পেলাই আহি AIDC সন্মুখত অকণমান দেৰি ৰৈ তাৰপিছত ক'লে তোক ক'ত থাকোঁ গোটেই ৰেড ক্ৰছত থাকোঁ মোক থৈ আহিলে আকৌ লগ পাম তাৰপিছত নাই মোৰ কোনো কথা নাই তাই দিনৰ বন্ধুখন চিনেমাখন চাই পেলাই কিন্তু মোৰ মানে ইমানেই মানে মোৰ মানে মই এজন অভিনেতা হিচাপে তাৰমানে মানে বাকী সংগীতৰ কথাটো জানোৱেই অভিনয় যে ইমান বেছি ভাল হ'ব মানে অদ্ভুত হৈ গৈছোঁ বিপুল চৰিত্ৰ তাতে মই তাৰমানে নিজে অভিনয়টো কৰোঁ গতিকে চব চিনেমা মানে অভিনয় কৰিবলৈ আহিছোঁ গুৱাহাটীলৈ মানে মই মানে কিবা হৈ গৈছোঁ মানে ৰাতি মানে এটা কিবা ধৰণৰ বিশ্বাসতে চাগে মই ফোনটো কৰি দিলোঁ তাৰমানে নাম্বাৰ আছিলে ফোনটো কৰিলোঁ তেওঁ ফোনটো ৰিচিভ কৰিছিল তেওঁ বম্বেত আছে কওঁ মই বোলো মই আমুক তেওঁ চিনি পাইছা নাই বুলি ক'লোঁ কেলৈ নাপাম আকৌ এনেকৈ কৈছে ক'লে আৰু তাৰপিছত কৈছে মই বোলো আপোনাক এটা কাৰণে ফোন কৰিছোঁ বিৰাট ধুনীয়া এক্টিং কৰিছে তাৰপিছত কৈছে মোক মানুহে ভাল পাইছে ন থেংক ইউ দে মই অসম গ'লে লগ পাম সেইটোৱে বস্তু থৈ দিলে মই মানে সেইটো আকৌ ফোনটো থোৱাৰ পিছত মই আকৌ ভাবিছোঁ যে ফোনটো ৰিচিভ কৰিছে মই লিখা কথাটো তেওঁ গম পালে নীলোৎপলৰ গান শুনিলে নোৱাৰৰ গান শুনিলে সেইকেইটা কোনকেইটা গান আছিল ধেমালি এলবাম আছিলে নীলোৎপলৰ প্ৰথম এলবামটো 7 Unplugged আছিলে এইবোৰ কিবি শুনিলে আৰু এটা এলবাম আছিলে সেই এলবামটো আছিলে মই বুলি এলবাম এটা তাতে সিদ্ধাৰ্থই গাইছিলে অনুৰাগ শইকীয়াই গান মিউজিক কৰিছিলে তেওঁ এটা গান হঠাৎ মানে শুনি মোক আমেৰিকাৰ পৰা ফোন কৰিছে ফোন কৰিবলৈ মোক কৈছে তাতে কি লিখিলি মানে খুব কৈছে আৰু তাৰপিছত তেওঁ আকৌ আহি পেলাই বেংগলোৰৰ পৰা এদিন ফোন কৰিছে বহুত দিনৰ পিছত আকৌ মই গম পাইছোঁ তাত গাড়ীখনত কোনোবা মানুহ আছে ক'ত গাড়ীত আছে তোৰ গানেই শুনি আছোঁ মানে এইবিলাক আকৌ ফোন কৰিছে কি লিখিছে এই শুন না কাৰোবাক চিনাকি কৰি দিছে চিনি পাওঁ নাই মই সেইটোতে মনত আছে শ্যামন্তদাৰ লগত মোক চিনাকি কৰিছে তো তেওঁলোকে শুনিছে আকৌ বেলেগ ঠাইৰ পৰা ক'ৰবাত শুনে তাৰপিছত ঘৰলৈ গ'লোঁ এদিন ঘৰলৈ যাতে বৌয়ে মোক কৈছে যে আজি মানে বক্স এটা তেওঁ আনি লৈছে আমাৰ ঘৰত এইটো গানেই বাজি আছে সেইটো পৰাণবিদাৰী বুলি গান এটা আছিলে পৰাণবিদাৰী তো তেওঁ মই গানটো খুব ভাল পালে আৰু প্ৰথম গীতটোলৈ আহিলে আমি সেইটো পৰৱৰ্তী অংশত ৰাখোঁ
প্ৰিয় দৰ্শক আমি শশাংক সমীৰে কেনেকৈ জুবিন গাৰ্গক লগ পাইছিলে শিশুসুলভ জুবিন গাৰ্গক কেনেকৈ লগ পাই তেওঁৰ কামৰ প্ৰতি জুবিন গাৰ্গ কেনেকৈ আকৰ্ষিত হৈছিলে তাৰপিছত তেওঁলোকৰ প্ৰথম কাম আৰু সেই কামত আকৌ এবাৰ সেই সংগীত শিল্পী জুবিন গাৰ্গক যেনেকৈ শশাংক সমীৰে আৱিষ্কাৰ কৰিলে সেই সোণালী অধ্যায়টোৰ কথা পাতিম দৰ্শক খন্তেক বিৰতিৰ পিছত আমি উল্লেখ কৰাৰ ধৰণে কথা বতৰা পাতি আছোঁ লাহে লাহে আগবাঢ়িছোঁ শশাংক সমীৰে আৱিষ্কাৰ কৰা জুবিন গাৰ্গৰ মাজৰ সংগীতজ্ঞজন সৰুৰ পৰা তেওঁৰ গীত শুনি ডাঙৰ হৈ তেওঁক যেনেকৈ উপলব্ধি কৰা যায় তেওঁৰ সৈতে কাম কৰি কেনেকৈ তেওঁক উপলব্ধি কৰা যায় এই চুলিৰ সমান পাৰ্থক্যখিনি বা সাগৰ সমান পাৰ্থক্যখিনি আমি বুজিবলৈ চেষ্টা কৰিম আপুনি তেতিয়া উল্লেখ কৰিছে যে প্ৰথম গীতটোলৈ আপোনাৰ আহিছে যেতিয়া আপোনাক লিখিবলৈ কৈছে বহুত দিনৰ পৰা কৈয়ে থাকে মোক মানে তেতিয়া মোৰ যিমানটো মনত আছে উষাগড়ৰ ঘৰটোত মানে য'ত নেলি তেওঁলোক থাকে তাতো এদিন মোক তলত গাড়ীত মানে য'ত পাৰ্কিং জেগা পাৰ্কিং কৈছে তই ভাল লিখোঁতে তোক লিখাব লাগিব তোক দিব লাগিব গান এনেকৈ কৈ থাকে এদিন মোক ফোন কৰিলে মই তেতিয়া ইউনিভাৰ্চিটিত নাটক শিকাওঁ এই হোষ্টেলত নাটক কৰাই আছিলোঁ তাৰপিছত তাতে মোক ক'লে মই মানে ইয়াত আছোঁ গুৱাহাটী ইউনিভাৰ্চিটিত তাত কি কৰিছোঁ মানে ইউনিভাৰ্চিটিখনক তই খুব ভাল পায় মই বোলো এনেকৈ নাটক শিকাব আহিছিলোঁ আচোন গান এটা আছে এনেকৈ ক'লে কিবা লিখিব লাগিব তাৰপৰা এতিয়া এনেকৈ ক'লে মই বোলো মই ইয়াৰ পৰা যাওঁতে অকণমান সময় কিমান দেৰি লাগিব পটককৈ মই তাৰপৰা ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ আহি পেলাই মই তেওঁৰ খাৰগুলি তালৈ গ'লোঁ খাৰগুলিত তেওঁ ক'লে যে এনেকৈ চিনেমা এখন হ'ব বাহৰলাই কৰিব টাইটেল চংটো তই লিখ ৰ'দৰ চিঠি তাৰপিছত মই বোলো কাহিনীটো তোৰ বাহৰলাৰ লগত কথা পাতিলোঁ মেলিলোঁ তাৰপিছত মই গানটো প্ৰথম গান পাইছোঁ আৰু কম্পজিশ্যনটো মানে মোৰ বিৰাট ভাল লাগিছে মানে বিৰাট ধুনীয়া নিজে প্ৰথমতে কম্পজিশ্যনটো মোক দিছে তই এইটো লিখ কেনেকৈ কৈছে তাৰমানে গানটো শুনি মোৰ মানে বিৰাট একদম নিজৰ জনৰ গান টাইপ নিজান লাগিছে আৰু তো বহুত সময় মই মানে লৈছোঁ যে ভালকৈ মানে একদম জান প্ৰাণ দি লিখিম তাৰমানে এনেকুৱা ধৰণৰ আৰু মই গানটো সুৰ শুনি আছোঁ মানে য'তেই গৈ ফুৰোঁ শুনিয়ে থাকোঁ হঠাৎ মই এতিয়াও মনত আছে নীলোৎপলৰ ৰুমলৈ গৈছিলোঁ নীলোৎপল তেতিয়া কৃষ্ণনগৰত থাকে তাৰো কিবা এলবামৰ কিবা কাম চলি আছিলে কিবা এটা কাৰণে সি মাতিছিলে মই গ'লোঁ গৈ পেলাই কিবা এটা লিখিব লাগে কিবা এটা ভাবিব লাগে তাত সি মানে নীলোৎপলে মোক দিলে কম্পজিশ্যন মই নীলোৎপলৰ বাৰাণ্ডাখনলৈ আহি পেলাই মানে এনেকৈ সেইফালে চাই আছিলোঁ হঠাৎ মানে ইফালে পশ্চিম আকাশত মানে মোৰ বেলিটো সন্ধিয়া সময়ত ৰঙা হৈ থকা দেখিলোঁ মানে কিবা অদ্ভুত ধৰণৰ কিবা এটা হ'ল মই কিনি নাজানো পটককৈ নীলোৎপল ক'লে মোক ঘৰলৈ যাওঁ বুলি ক'বলৈ গুচি আহিলোঁ ঘৰলৈ যাওঁ বুলি কৈ গুচি আহিলোঁ মই আহি পেলাই ডাইৰেক্ট তেতিয়া গীতালি পথত থাকোঁ চাগে গীতালি পথলৈ আহিলোঁ মই ৰুমটো বন্ধ কৰিলোঁ লগে লগে মই সুৰটোত প্ৰথম বাক্যকেইটা লিখিছোঁ আকাশে দিয়া ৰ'দৰ চিঠি মাটি ৰাণা ললে সাৱতি পোহৰ চিঞাহী পৰিছে চিঠি পোহৰৰ চিঞাহী চাগে আপুনি সেই কিবা এটা মই সেই দেখিবলৈ ৰঙা দেখিবলৈ কিবা এটা মই পাই গ'লোঁ আহি মই লগে লগে লিখিলোঁ লিখিবলৈ জুবিন দাই মোক সুধিলে তই লিখিল নাই মই স্থায়ীটো কৰিছোঁ কি লিখিলি কৈছিলে মানে দেখাওঁতে তেওঁ কৈছে আৰম্ভণিতে ফালি পেলালি তাৰপিছত লেখি লিখি পেলা এনেকৈ তাৰপিছত গ'ল থাকিলে কিছু সময় হঠাৎ মোক এদিন ফোন কৰিছে ৰাতিপুৱা 5টা বজাত ক'ত আছোঁ মই বোলো ৰুমত আছোঁ শুই আছে নি বোলো শুই আছিলোঁ এতিয়া 5টা বাজিছে তাৰপিছত এই মই বম্বেত আছোঁ সেই নহয় কাইলৈ গানটো শ্বুটিং আছে গান লিখিল নি শ্বুটিং আছে মই লিখিল নাই হৈছে সোধাই নাই কথা নাই সোধাই মোক লিখিল নাই মোৰ এতিয়া ক'ব লাগিব কাৰণ হ'ল ন সময় লিখিল না এনেকৈ কৈছে ঠিক আছে তেতিয়াহ'লে হৈ গ'ল তেতিয়া তই কপি কৰি মেলি থৈ দে মই এটা কাম কৰিব বম্বেৰ পৰা গৈ আছোঁ মই 1টা বজাত পাই যাম পাই পেলাই বাহিৰে তোলালৈ যাম গৈ পেলাই আমি গৈ পেলাই ষ্টুডিঅ'ত গানটো গাই দিম এনেকৈ ক'লে মই ক'লোঁ যে হেৰি 1টা বজাত বুলি কোৱাৰ কাৰণে মই ক'লোঁ যে আহি ভাত খাব নেকি আমি এতিয়া বেচেলৰ ৰুমত থাকোঁ ভাতটো খাই দিব পাৰি তহঁতৰ বনাই দিবি এনেকৈ ক'লে গৈ পেলাই গাটো ধুই পেলাই ভাতটো খাই পেলাই আকৌ ষ্টুডিঅ'ত গুচি যাম গান মই বোলে আপুনি আহিব দেই টাইমত কাৰণ কেলৈ জানে সন্ধিয়া 5টা বজাত মই হেৰি যাব লাগিব কলাক্ষেত্ৰত এটা শ্ব' আছে তেতিয়া মই এংকাৰিং কৰোঁ একদম শ্ব' আছে মই টাইমত পাবই লাগিব কাৰণ মই এংকাৰ তালৈ মোকো মাতিছে মই যাম একো নাই তাৰপৰা ওলাই পেলাই গানটো গাই তাৰপৰা দুয়োটাই গৈছে তালৈ এনেকৈ ঠিক আছে মই খপজপকৈ উঠিছোঁ আৰু মই আচলতে ভাইকি খাই অন্তৰা তেতিয়াহে লিখিছোঁ বহি পূৰা একে বহাত মই লিখি শেষ কৰিছোঁ 1টা অন্তৰা লিখা আছিলে 1টা অন্তৰাৰ পিছত লিখিছোঁ লিখি পেলাই শেষ কৰি পেলাই 1টা বজাত তেওঁ আহিব গা চা ধুই মেলি ভাত চাত বনাই মই ৰেডি আৰু 1টা বাজিলে 2টা বাজিলে 3টা বাজিলে 4টা বাজিলে 5টা বাজিলে অনুষ্ঠান আছে গতিকে মোৰ উপায় নাইকিয়া মই গানটো লিখি পেলাই পকেটত লৈ পেলাই গুচি গ'লোঁ কাৰণ তেওঁ আহি নাপালেহি মই অনুষ্ঠান কৰি আছোঁ আৰু এটা সময়ত দেখিছোঁ 7টা 7:30 বজাত দেখিছোঁ তেওঁ সোমাই আহিছে সোমাই অহা দেখিয়ে মই স্বাভাৱিকভাৱেই কৈছোঁ যে এইমাত্ৰ আমাৰ জুবিন গাৰ্গ বেমাৰী আমাৰ উপস্থিত হৈছে মই তেখেতক অঞ্চললৈ আমন্ত্ৰণ কৰিছোঁ একেবাৰতে তেওঁ ষ্টেজলৈ আহিছে আহি পেলাই মোক কাণত কৈছে গানটো দে গানটো কাইলৈ শ্বুটিং আছে নহয় ৰাতিপুৱাই
বোলো অঁ আপুনি ইমান দেৰি কৰিলে এনেকৈ বুলি পকেটৰ পৰা উলিয়াই পিছ পকেটৰ পৰা উলিয়াম তেওঁ পিছ পকেটত এনেকৈ ভৰাই দিছে তেওঁ মোক এনেকৈ ভাষণ এটা দিলে একো এটা ক'লে তই আহি থাক মই গানটো গাই দিওঁগৈ মই এনজত থাকিম এনেকৈ ক'লে তেওঁ গুচি গ'ল মই শ্ব'টো শেষ কৰি আহি পোৱালে গান শেষ তেওঁ কিমান সময় ল'ব তেওঁ আহিলে আহি গান মই 9টা বজাত যেতিয়া মই আহিছোঁ মানে মোৰ গান শেষ কৰাৰ পিছত মই বাহিৰলৈ একদম তুফান আহিছোঁ কাৰণ মোৰ গানটো গোৱা মই প্ৰথম দেখিম মই বেলেগৰ গান গোৱাত দেখিছোঁ মোৰ নিজে লিখা গান প্ৰথম মই আহিব দেখিছোঁ তাত কোনো মন নাই তেওঁ ফোন কৰিছোঁ মোক কৈছোঁ আমি আহিলোঁ কেতিয়াবাই এইটো গাই দিলোঁ মই কালে ছুটি তেখেতৰ গীতবিলাকত আমি প্ৰথমতে যিখিনি কথা পাতিছিলোঁ তেওঁৰ গীতি সাহিত্যখিনিত এটা খুব সচৰাচৰ দেখিবলৈ পোৱা যায় আমি প্ৰায় লক্ষ্য কৰোঁ তৎসমতকৈ তদ্ভৱ শব্দবোৰ বেছি থাকে ধৰক মুগ্ধৰ সলনি মুকুট প্ৰাণ বা পৰাণ আপোনাৰ সেই পৰাণৰ বিদাৰিত ক'ৰবাত পৰাণ আছে মই সেই উল্লেখ কৰাৰ সংযোগটো ক'ৰবাত চাগে তেওঁ তেনেকৈ বুজি পায় সেইটো এটা তেওঁ বাগানটোত আচলতে ভাল পোৱা তেওঁ মোক কৈ দিছিলে তেওঁ কৈছিলে এইটো কোনোৱেও লিখা নাই আজিলৈকে যে মোৰ বৃন্দাবনো তুমিয়ে জ্বলালা সেইবোৰ লিখিছিলোঁ মই মোক কৈছে তই বৃন্দাবনখনকে জ্বলাই পেলাবি তই বেলেগ আছ কিন্তু মানে সেই বাক্যটো তেওঁ খুব ভাল পালে এতিয়া আমি যদি আগুৱাই যাওঁ ৰ'দৰ চিঠিৰ পিছত আপোনাৰ গীতবিলাক তাৰপিছত কি হ'ল মইতো মানে কি আৰু তাৰপিছত মানে সেই গানটো যিহেতু তেখেতে ভাল পালে তাৰপিছত তেওঁ যি প্ৰজেক্টেই কৰিছে এটা গান হ'লেও বোলে মানে মোলৈ আগবঢ়াই দিয়ে মানে গীত তই লিখিবি তই লিখিবি লিখি দে আজি গাই দিম মানে তেনেকৈ কৈ থাকে এবাৰতো মই দিল্লীত আছোঁ দিল্লীত থাকোঁতে মোক ক'লে কোনোবা তাইৰ নামটো কি গায়ত্ৰী তাই এলবাম এটা কৰিব 4টা গান তেওঁক কৰিব দিছে 4টা গান দিগন্তদাই কৰিছিলে চাগে তেওঁ মোক ক'লে যে মই গানকেইটা কৰি দিওঁ তই গানকেইটা লিখি দে বিহুৰ সময়তো পইচা কেইটামান ল'বি পইচা কেইটামান পাবি তেওঁ মোক ভালেই তাৰপিছত মই কিন্তু তেওঁ দিয়া নাই মোৰ গান কৈছে কথাটো ক'লে দিয়া নাই যিহেতু মই লিখা নাই মই দিল্লী গুচি গ'লোঁ কিবা এটা কামত শান্তনু ৰমৰীয়া ৰুমত আছিলোঁ তেওঁ মোক ফোন কৰিছে সন্ধিয়া 5টা বজাত মোক ফোন কৰিলে কৈছে হেৰি এই গায়ত্ৰী আহিছে ষ্টুডিঅ'লৈ আহিছে তাত বহি আছে গানকেইটা গাই দিওঁ মোৰ গানকেইটা গাই দিব মানে গানটো তোক কৈছিলোঁ যে তেতিয়া মোৰ গানকেইটা মানে দিয়া নাই ন মইতো দিয়া নাই ন দি আছোঁ তই লিখি দে মানে এতিয়া তাই আহি পালেহি তেওঁ আহিলে সঞ্জয় দাও আহিছে সঞ্জয় দা ভাগিনীক মই ছিংগাৰ বহি আছে ষ্টুডিঅ'ত আৰু মোলৈ গান পঠিয়াইছে মই লিখিম তাৰপিছত এটাও নহয় 4টা গান মই দিল্লীত বহি একে বহাতে 4টা গান লিখি আছোঁ এটা গান সেইকেইটা আছিলে ধূলিকণা আছিল নাই সেই এলবাম এটাৰ গান আছিলে আচ্ছা তাতে এটা বৰ জখুৱা বুলি বৰ ধুনীয়া গান এটা আছে পাহৰিছোঁ মই ধূলিকণাটো ছবিৰ আগে আপোনাৰ হৈছে আৰু চিঞৰত এইটো কালৰ আচুৰে সেই গীতটোৰ বিষয়ে অকণমান কওকচোন সেই গীতটো আপুনি দিয়াৰ পিছৰখিনি তেওঁৰ ৰিয়েকশ্যন তেওঁৰ গোৱাৰ সময়ৰ কথাখিনি মই ক'ৰবাত শুনিছিলোঁ যে যিডোখৰত তেওঁ দীঘলীয়াকৈ লৈ যায় এৰেঞ্জমেণ্টৰ সময়ত কাৰোবাক তেওঁ কৈছিল যে ইয়াত অকণমান বোলে খালী জেগা থৈ দিবি সেইটো মই ক'ৰবাত শুনিছিলোঁ সেইটো পাপুৰে গান আছিলে অনুৰাগে কৰিছিলে তেখেতে ক'লে আপুনি বোলে সেই গানটোৰ কথাটো আচলতে আমি তেতিয়া চিঞৰৰ কথা চলি আছিলে সেইটো সময়ত মই বম্বে গৈছিলোঁ চাগে মই এতিয়া মনত আছে আৰম্ভণিখিনি মানে কালৰ আছোঁ এই শব্দকেইটা মানে কথাটো পাতি আছিলোঁ আমি অনুৰাগে মই লোকেল ট্ৰেইনত আহি আছোঁ ৰাতি আৰু ট্ৰেইনখনত মানুহ কম মই প্ৰথম বাক্যকেইটা সেই লোকেল ট্ৰেইনতে লিখা লোকেল ট্ৰেইন মই অলপ পাপু আৰম্ভণিকেইটা এনেকুৱা হ'ব ক'লে ভাল লাগিব তাৰপিছত মই লিখিলোঁ গ'ল কথা গ'ল তাৰপিছত তেওঁ সেই পাপু এৰেঞ্জমেণ্টটো তেওঁ শুনি পেলাই ক'লে যে জেগাত থৈ দিবি তাৰপিছত তেওঁ আহি পেলাই গানটো গাইছে ইয়াত গুৱাহাটীত গাইছে সেইদিনাখন মই গাঁৱতে নাই পাপুহঁত গৈছে মই জানো মই তেতিয়া তাৰপিছত চাকৰি কৰি আছোঁ চাগে ৰেডিঅ'ত চাকৰি কৰি আছিলোঁ চ' মই সেইটো কাৰণে মানে দেৰিকৈ আহোঁ আৰু মই সেইদিনাখন আহি শুই গ'লে তেওঁ চাগে দেৰিকৈ গাইছে মই ৰাতিপুৱা উঠি পেলাই দেখিছোঁ মোৰ মোবাইলত তেওঁৰ 54টা মিছ কল 54টা মিছ কল আছে মইতো আচৰিত হৈ গৈছোঁ মই ফোন তেতিয়া তেওঁ শুলে তাৰপিছত মই লগ পাই পেলাই মই সুধিছোঁ যে আপুনি ইমান শুনিলে যে এই কালৰ আছোঁ কেনেকৈ লিখিলে কালৰ আছোঁ কেনেকৈ লিখিবি তাৰমানে মানে যিটো মানে তেওঁ ভাল পাইছে ন তাক কেতিয়া মাত পিছত পাপুৱে মোক কৈছে তোমাক মানে গানটো পঢ়াৰ পিছত মানে খুব বিচাৰিছে তোমাক তাৰমানে মই শুই গ'লোঁ মই চাইলেণ্ট কৰি পেলাই শুই গ'লোঁ তো সেইটো তাৰপিছত সেই বছৰে তেওঁ গানটো ইমানেই ভাল পালে সেই বছৰ তাৰ পিছৰ বছৰটো বিহুৰ প্ৰথম গানটো তেওঁ গাইছে সেইটো ষ্টাৰ্ট কৰে সেই গানটো গায় তেতিয়াও এটা বেলেগ ধৰণৰ অদ্ভুত আপোনাৰ ভাবিবলৈ হয়তো এনেকুৱা লাগে যে ৰেকৰ্ডিং ডিভাইচ লৈ ষ্টুডিঅ'ত তেখেতে সেই গীতটো সেই দীঘলীয়াকৈ টানি গাইছে কিন্তু ষ্টেজত একেধৰণেই একেই ভংগীমাৰে সেই গীতটো গাইছিলে আৰু মই সেই সময়ত মন কৰিছিলোঁ আমাৰ বন্ধুবৰ্গৰ যিসকল লোকে সংগীতৰ চৰ্চা কৰিছিল তেতিয়াৰ পৰাই সেই গীতটো গাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল
কাৰণ গীতটো বেলেগ কিবা এটা জুবিন গাৰ্গক বহুতে পাইছিল যদিও গীতটোৰ চৰ্চা যিমান হ'ব লাগিছিল সিমান কিন্তু সেই সময়ত হ'লেও মানুহৰ মাজত কাললৈ চৰ্চা হৈ নাথাকিল কিন্তু জুবিন গাৰ্গে সেই গীতটোক কিবা বেলেগ ধৰণে প্ৰাণ ঢালিছিল বুলি মই ব্যক্তিগতভাৱে ভাবোঁ আৰু সেই গানটোত মানে কথাটো আছিলে জুবিন দাৰ পিছত পাপুৱে সেইটো কথা কৈছিলে যে পাপুৱে সেইটো ট্ৰিটমেণ্টটো মিউজিকেল জনাৰ কিছুমান থাকে ডাব ষ্টেপ বুলি এটা জনাৰ ডাব ষ্টেপত কৰিছিল তেতিয়া অসমত মানে ইমান ধৰণৰ সেইটো চৰ্চা এটাত নাই হোৱা পাপুৱে ক'ৰবাত কৈছে এইটো যে জুবিনে প্ৰথম যেতিয়া শুনিছে মানে গানটো ডাব ষ্টেপ কৰিছোঁ তাৰ মানে গোটেই কথাবিলাক আগতেই মানে বাহিৰত কি মিউজিক চলি আছে কি কথা আপ টু ডেট হৈ থাকে মানে তেওঁ মানে ভাল পালে গোটেই কথাটো তো ভাল পাই পেলাই সেইটো কাৰণে তেওঁ গাওঁতেও তেওঁ নিজৰ এটা কালাৰ দিছে আৰু গানটোক যথেষ্ট ভাল লগা আৰু ধুনীয়া গীত আমি আপোনাৰ সেই ধূলিকণা প্ৰীতি ভৰা আছিল বোধ হয় প্ৰীতি ভৰা ধূলিকণা মান চুন এটা খুব পাতিবলগীয়া মই ক'ৰবাত পাহৰি গৈছিলোঁ সেই গীতটোতো জুবিন দাই বৰ নিজৰ ৰং বৰ বেলেগকৈ ছটিয়াইছে মানে ক'ৰবাত এটা ৰেছ থকা ভইচ ক'ৰবাত ওলাইছে নে ওলাইছিল মই নাজানো কিন্তু যিটো আমি আউটপুট পাইছোঁ তাত সেই গীতটো আকৌ এবাৰ আমি মানুহজনৰ প্ৰতি প্ৰেম আৰু অলপ ক'ৰবাত গাহৰি কৰিছিল মানে সেই গানটোতো বিশেষকৈ কথাটো কেনেকুৱা ধৰণৰ হয় যে এইটো যিটো মানে হেৰিটো পাঞ্চনাৰ দোলা যিটো ৰাভাসকলৰ কোনোবা মৃতকৰ হেৰিয়াত গায় চ' আমি কি হয় নাটকৰ চৰ্চা যিমানবিলাক মানুহে কৰি আছোঁ বিশেষকৈ এই গানটো নাটকত আগতে ওলাইছে গতিকে নাটক বিভিন্ন নাটকত বিভিন্ন নাটকৰ ডিৰেক্টৰে ইউজ কৰিছে বিভিন্ন নাটকাৰে ইউজ কৰিছে এতিয়া মই কেইবাখনো নাটকত মই গানটো শুনিছোঁ আৰু মই নিজে কৰা এখন নাটকতো এই গানটো আছিলে তাৰ সুৰটো লৈ পেলাই আমি কামটো কৰিছিলোঁ মই যিমানটো মনত আছে ইমান ইমান পানী বুলি নাটকখন মৃণালদা নাটকখন তাত চাগে কৰিছিলোঁ গতিকে মই গানটো শুনিছোঁ আৰু মই সুৰটো মানে কিবা কাৰণত তেনেকুৱা লাগে মানে তেনেকুৱা ধৰণৰ ধুনীয়া বস্তু এটা পালে জুবিন দাক এবাৰ শুনাবলগীয়া মন যায় কিন্তু মানে সেই কথাটো কোৱাৰ আগতে জুবিন দাই গানটো পালেই পাই পেলাই মোক এদিন ক'লে যে এইটো ইয়াৰ ওপৰত গান এটা কৰিম গান এটা কৰিম বুলি তেতিয়া কথাটো ওলোৱাই নাই মই পটককৈ কৈ দিলোঁ যে প্ৰথম মই বৰ্ডকেইটা এনেকুৱা তই লিখিবি দেই এনেকৈ মই বোলো মই পাঞ্চনাটো ৰাখিব পাৰিম নে আমাৰ কেৰেক্টাৰজনী নাম পাঞ্চনাই ন হিৰইনজনীৰ নাম পাঞ্চনাই মই বোলো প্ৰথমত তেতিয়াহ'লে শুনিয়ে মই লগে লগে ক'লোঁ তাৰমানে পাঞ্চনাৰ দোলা হ'লে ভাল লাগিছে কৈছে আমি মিলিয়ে গ'ল দেখোন ছোৱালীজনী যেতিয়া বিয়া হৈ যাব ছোৱালীজনী যেতিয়া বিয়া হৈ গুচি যাব ল'ৰাটোৱে যেতিয়া চাই থাকিব গাড়ীখন গৈ থকা কান্দি থাকিব তেতিয়া গানটো মই ইউজ কৰিম বুলি কৈছে তাৰ মই বোলো হ'ব তই মই লিখিলোঁ লিখি পেলাই দিনাত গাইছে সেইদিনা মই আছিলোঁ ষ্টুডিঅ'ত তাৰ অলপ মই কৈছোঁ গোটেই এটা গানৰ ক্ষেত্ৰত মানে তেওঁ ছাবকনচিয়াছলি নিজৰ সেই প্ৰডাকশ্যনটোতে মানে কিবাকৈ তেওঁ নিজে সোমাই মানে বেলেগ ধৰণে ৰেডি কৰি ৰাখি দিব তেওঁ সেই দুদিনমান অস্থিৰ হৈ আছে মেবি খোৱা মেলাও কমকৈ আছে সেইদিনাখন মই গানটো পাই পেলাই তেওঁ কৈছে এইটো মানে ফালি ফালি লিখিছোঁ মানে এনেকৈ কৈছে গোটেইখন মানে আঁকুৰি শেষ কৰি দিলে এনেকৈ ক'লে তাৰপিছত ষ্টুডিঅ'ত সোমালে আৰু গালে গাই পেলাই নিজে শুনিলে শুনি পেলাই মোক কৈছে আকৌ গাই দিব লাগিব মই বোলো গাব ভাল লাগিব তেতিয়া গ'ল পিছদিনা মোক ফোন কৰিছে ফোন কৰিলে মোক কৈছে ভণ্টি আছোন এনেকৈ কৈছে ষ্টুডিঅ'লৈ আহিলোঁ গ'লোঁ গ'লে গানটো বজাই আছে তেওঁ গানটোতে সোমাই আছে তেওঁ কৈছে শুনচোন নাগাওঁ গানটো আগত ৰাখিছোঁ নাগাওঁ গানটো মই কেলে এই যিটো মানে হেৰিটো বিচাৰি আছিলোঁ আজি শুনি পেলাই গম পাইছোঁ মানে যে সেইটোৱে মোক লাগিছিলে মানে তো সি ফটাফটা কাৰণে তেওঁ নিজে প্ৰিপেয়াৰ কৰি আছিলে নিজক টোপনিটো অলপ কমকৈ ক'লে মাতটো অলপ হেৰি হৈ যোৱা সেই আৰ্তনাদটো মানে হেৰিটো আৰু সেই যিটো আৰ্তনাদৰ মানে সেই যিটো কণ্ঠ সেইটো একমাত্ৰ পাঞ্চনাতে আছে চাবাচোন উল্লেখ কৰিছোঁ পাতি পাতি ওলোৱা একদম কলিজাৰ কাৰেং ফালি বুলি কওঁতে মানে মোৰ সঁচাকৈ তেনেকুৱা আৰু কলিজাৰ কাৰেং ভাঙি বুলি কোৱাৰ লগে লগে যিটো জোৰত ভাঙে সমাধি পাতি বুলি কোৱাৰ লগে লগে যিটো মিহিকে দিয়ে সেই অনুধাৱনখিনি খুব ভাল লগা মানে বহুত মানে কি বুলি ক'ম যে মানে প্লেবেক ছিংগিঙৰ যিটো কথা মানে মানে যাদু কৰি মানে গোটেই কথাটো গোটেই মানে গোটেইটো মানে তেওঁ আঁকি আহে মানে কণ্ঠেৰে গোটেই চিটুৱেশ্যনটো মানে আঁকি আহে যে আঁকি যে যায় মানে মানে অভূতপূৰ্ব মানে এইটো মানে বুজাব নোৱাৰিব আমি প্ৰায় শেষাংশলৈ আহিম আৰু এটা বিৰতি ল'ম বিৰতিৰ পিছত শেষাংশত কেইটামান কথা পাতিম প্ৰিয় দৰ্শক বহুখিনি নজনা কথা আমি জানিছোঁ কিন্তু এখন সাগৰ সদৃশ বিশালতাৰে ভৰা এজন মানুহৰ প্ৰতিটো কথা জনা সম্ভৱ নহয় কেইটামান মুহূৰ্তৰ ভিতৰত তথাপিও আমি প্ৰত্যেকজন মানুহৰ পৰা কিছু বিৰতিৰ পিছত আমি অনুষ্ঠানৰ প্ৰায় শেষাংশলৈ আহিছোঁ গতিকে মই উল্লেখ কৰাৰ ধৰণে শশাংকতা এটা কথা সুধিবলৈ থাকি গ'ল যে থাকি যোৱা নাই মই লাষ্টৰ ফালে থৈছিলোঁ কথাখিনি 19 তাৰিখৰ পৰা আপুনিও সেই বুজাব নোৱাৰা অব্যক্ত বেদনা বুকুত লৈ আছে বিভিন্ন স্মৃতিয়ে খুন্দিয়াইছে তাৰ দুটা স্মৃতি মই শুনিব বিচাৰিম কেনেকুৱা স্মৃতি আপোনাক খুন্দিয়াইছে কেনেকুৱা ব্যথিত কৰিছে আৰু ক'ৰবাত কিবা দুখ থাকি গ'ল নেকি এই কামটো মই মানুহজনৰ লগত কৰিম বুলি ভাবি এই কামটো মোৰ থাকি গ'ল সেইদিনাখনতো মানে মই দুপৰীয়া সময়ত যেতিয়া খবৰটো পাইছোঁ
সেইদিনাখন আমাৰ ঘৰত আকৌ আচৰিত ধৰণে মানে আমাৰ চিনেমাখন হৈ যোৱাৰ পাছত বিভিন্ন সময়তে আহে যদিও ফোন কৰিবলৈ সি মোক থাকে আমাৰ চিনেমাখনত যিয়ে জুবিন গাৰ্গৰ কেৰেক্টাৰটো কৰিছিলে পাৰ্থ মানে মোক কৈছে যে মোক আগতেই ফোন কৰিছে ফোন কৰোঁতে মোক কৈছে যে সমিতা মই যাম গুৱাহাটীলৈ গৈ প্ৰথম মই আপোনাৰ ওচৰলৈ মানে মাজতে দুবাৰমান আহিছোঁ মই আপোনাৰ ওচৰলৈ যোৱা কাৰণে চিনেমাখনৰ পিছত মই যোৱা নাই সেইদিনা সি আহিব মই তাক ক'লোঁ তুমি ভাত খাবানে ঘৰতে ভাত আমাৰ তাত ভাত খাব কথাটো গম পাই পেলাই বন্দীপো আহিলে আমি মানে ভাত খোৱা যোৱা যোৱা আৰু সি পেৰিছৰ পৰা কিবা এটা গিফ্ট লৈ আহিছে মোলৈ সেই গিফ্টটো মোক দিছে তো আমি কথা পাতি আছিলোঁ বিভিন্ন মানে মোৰ কাষত তেতিয়া তাৰমানে মোৰ চিনেমাখনৰ জুবিন গাৰ্গ আছে আমাৰ চিনেমাখনৰ আপুনি সেইজন জুবিন গাৰ্গক নিৰ্মাণ কৰিবলৈ এজন জুবিন গাৰ্গক কিমান ধাৰণ কৰিছে তাকে সি সেইদিনাখন অকণ মানে চিনেমাখন হৈ যোৱাৰ পিছত বাবাজন প্ৰথম মই সেইদিনাখন তাক লগ পাইছোঁ সি অকল মোকো মানে স্পেচিয়েলি লগ পাব আহিছে আমি তিনিটাই একেলগে খবৰটো পাইছোঁ হঠাৎ মই তাৰপৰা ওলাই খবৰ পাওঁতে তিনিজন একেলগে আছিল আছে কাৰণ আমাৰ ঘৰতে ভাত খোৱা কথা আছিলে পাৰ্থও আহিছে দিল্লীৰ পৰা বন্দীপো গৈ পাইছে বন্দীপে মানে পাৰ্থ আহিবৰ কাৰণে আহিছে আমাৰ ঘৰলৈ আমি তিনি খাম আৰু খবৰটো পোৱাৰ লগে লগতে আমি মানে কিবা হৈ গৈছোঁ ন মানে বুজাব নোৱাৰোঁ কি হৈছে কি নহৈছে আৰু কথাটো শুনিছোঁহে মানে তেনেকুৱা বুলি কিবা এটা ওলাইছে মই তাৰপিছত চামতো তাক ফোন কৰিছোঁ চামতাই কৈছে মই এনেকৈ গম পাইছোঁ গম পালে মোক কৈ আছোঁ তোমালোকে ইমিডিয়েটলি কাহিলীপাৰা লৈ যোৱাচোন তাৰপিছত আমি কাহিলীপাৰা গুচি গ'লোঁ সেই যি ওলাই আহিলোঁ তাৰপিছততো কিছু সময়ৰ পিছত তাৰপিছত চামতাই ফোন কৰি মোক খুব কান্দিছে ইটোৰ পৰা তেতিয়া সেইটো সময়তো মই বুজা মানে কেনেকৈ কি ক'ম মানে মই বুজিয়ে পোৱা নাছিলোঁ যে মোৰ কি হ'ল কি কথাটো আৰু আজিও কিবা কথাটো মানে আজিলৈকে মই এতিয়ালৈকে মোৰ হেৰিয়ে হোৱা নাই যে ক'ৰবাত যেন এতিয়াও আহি পেলাই কেতিয়াবা আকৌ ফোন কৰিব আকৌ মাতিব গান এটা কৰোঁ বুলি ক'ব মানে তাৰপিছৰ পৰাতো মানে পাৰেই হৈ আছে মানে বুজাব নোৱাৰে আৰু এইখিনি সময়ত মানে কি হয় বহুত কথা ন বহুত সময় বহুত একেলগে তিনিখন চিনেমাত এক্টিং কৰিলোঁ তো এই চিনেমা কৰিবলৈ যোৱা সময়বিলাক মিছন চাইনাৰ সময়ত প্ৰমোশ্যনৰ সময় কাঞ্চনজংঘা প্ৰমোশ্যনৰ সময় বহুত দিন একেলগে চিনেমা চোৱা সময়বিলাক ঘৰত বহি মানে বহুত কথা মানে এইবিলাক মানে কিবা কিবি ঢেৰ কথা কেইবাদিনত ধৰি লওক মই শুবলৈ লৈছোঁ আহি কিবা শুহে চকুটো মুদো কিবা আহি যেন কাষত বহি কিবা কথা কৈ আছে তেনেকুৱা ধৰণৰ বিভিন্ন সময়বিলাক পাৰ হ'ল আৰু এটা মোৰ বিশেষভাৱে এটা বেলেগ এটা পিৰিয়ডো পাৰ হৈ গ'ল এইকেইটা দিনত আচলতে মোৰ সেইটো হৈছে যে ৰৈ বিনালী চিনেমাখনটো জানাই দেশখন মিউজিকেল তেওঁ বহুত দিনৰ পৰা তেওঁ সপোন বহুত বছৰৰ পৰা সপোন কৈয়ে থাকে তেওঁ তাৰপিছত নিৰ্মাণ কৰিলে তেওঁ শুনিছোঁহে মই মানে চিনেমাখনৰ 11টা গান আছে ছিংগাপুৰলৈ যোৱাৰ আগে আগে কিছুদিনৰ আগে মানে 5-6 দিনমানৰ আগে আগে তেওঁ আকৌ এটা গান লাগে বুলি অনুভৱ কৰিছে এটা সেই গানটোত তেওঁ শেষত বাজিব যিটো সেই গানটো মাজত উত্থানৰ সময়খিনি সেই গানটো সকলোৱে মিলি পেলাই মোক যেতিয়া দি দিলে মৎস্য স্পৰ্শ মানে যিটো নিয়ম আছিলে এইবিলাক নিয়ম তেতিয়ালৈকেতো মই একো কৰাই নাই খালি মোক কৈছিলে আমাৰ দাহঁতে ৰাজেশ দাহঁতে যে সোনকালে লিখিব লাগিব দেই কাৰণ সি যিটো সপোন মানে মানুহক কৈ থৈ গৈছে ন ডিক্লেয়াৰ কৰি থৈ গৈছে 31 অক্টোবৰ বুলি আমি সেইটো মানে সেইমতে পূৰণ কৰিব বিচাৰিম 31 তাৰিখে আমি ৰিলিজ কৰিম গতিকে সোনকালেতো কৰিব লাগিব মই বোলো মই এইকেইদিন মই ভাবিবই পৰা নাই মানে কি কৰিম তাৰপৰা গোটেই হৈ গ'ল হৈ যোৱাৰ পিছত গানটোতো মোক যিহেতু সুৰটো দিছে ন তেওঁ প্ৰিলিমিনেৰী মিউজিকখিনি অলপ কৰিছিলে মানে সুৰ এটা কৰিবৰ কাৰণে যিখিনি কৰি থ'ব লাগে চ' মোৰ প্ৰায় 7-8 দিনমান বেছিয়ে চাগে মোৰ গ'ল এটা বেলেগ ধৰণৰ সময় কাৰণ গানটো শুনিব লাগিব লিখিবলৈ সুৰটো শুনিবই লাগিব মই মানে গানটো জাষ্ট লগাওঁ তেওঁ মাতটো শুনো আৰু বন্ধ কৰি থওঁ আকৌ লগাওঁ মই আকৌ বন্ধ কৰি থওঁ ঘৰত মই পৰা নাই ঘৰৰ পৰা ওলাই গ'লোঁ বাহিৰত থাকিলোঁ ক'ৰবাত ঘূৰিলোঁ তাৰপিছত পৰা নাই ষ্টুডিঅ'ত মই এদিন গৈ কৰিলোঁগৈ আকৌ মই বেলেগ ঠাইতো কৰিলোঁ আৰু একেবাৰে শেষত যিহেতু গানটো তেখেতে সুৰ কৰি থৈ গ'ল তো এতিয়া গাবতো লাগিব গতিকে সেইটো খুব ধুনীয়াকৈ দায়িত্ব ল'লে পাপন দা আৰু জয়দাই তেওঁলোক দুয়ে গাইছে সেই গানটো লিখাৰ সময়খিনি মই বুজাব নোৱাৰিম বহুত গান হয়তো লিখিছোঁ এইটো গান লিখাৰ সময়টোত মানে এইখিনি সময় মোৰ চাগে গোটেই জীৱনলৈ পাহৰিব নোৱাৰিম বুজাব নোৱাৰিম এখন যুঁজ ব্যক্তিগতভাৱে সকলোৱে যুঁজি আছে এটা কথা মই শেষৰ ফালে উনুকিয়াব বিচাৰোঁ যে এখন যুঁজ ক'ৰবাত ভাল বেয়া সঁচা মিছাৰো চলি আছে মই যদিও বহলাবলৈ নাযাওঁ কাঞ্চনজংঘা ছবিখনত আপুনি জুবিনদাৰ সৈতে একেলগে অভিনয় কৰিছিল সেই সময়ছোৱাত খুব বেছি ওতঃপ্ৰোতভাৱে আছিল পৰিচালনাত সহযোগ কৰিছিল সেই সময়ত জুবিন গাৰ্গে কোৱা যি মোৰ জাতি নাই ধৰ্ম নাই আৰু আজিৰ নেতা মন্ত্ৰীয়ে ক'ব বিচৰা যি জুবিন গাৰ্গে কোৱা সেই বাক্যটোৰ উদ্ধৃতি দি তেওঁ কিবা এটা ক'ব বিচাৰিছিলে বুলি তাৰ ওপৰত কি কয় আপুনি
চোৱা এইটো এতিয়া সেইদিনাখন 19 তাৰিখৰ পাছত তুমি নিজে দেখিছা যে কি বিশেষভাৱে মই মানে এইকেইটা দিন বৰ বেলেগ ধৰণে দেখিছোঁ মানে উপলব্ধি কৰিছোঁ তেওঁ যেনেকৈ কৈছিলে সেই কাহিলীৰ পৰা ঘৰটোৰ তলত গোটেইবিলাক মিউজিচিয়ানছ গোটেই আৰ্ট চিনেমাৰ মানুহ গোটেইখিনি আৰ্টিষ্ট আমি একেলগ হৈ গৈছোঁ একেলগ কৰি দিছে তেওঁ গোটেইখিনি মাজত থাকিলোঁ চব সেইদিনাখন সকলোবিলাক একেলগ হৈ গৈছোঁ তেওঁ 4 দিন আমি 4 দিন তাতে আছোঁ গোটেইবোৰ একেলগ হৈ গৈছোঁ ইটো সেইটোক পানী দিছোঁ হয়তো ইটো সেইটো কিবা খাইছোঁ নে সুধিছোঁ কাৰণ 4 দিন আমি কোনো একো খোৱাও নাই মানে খোৱা কথা অহাই নাই মনলৈ আচলতে চ' তাৰপাছত তুমি দেখিলা সোণাপুৰৰ কথা কোৱা নাই আমাক কি আছিলে সৰু সজাই এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি ক'ত অসমীয়াৰ সংজ্ঞাটো কি গোটেইবোৰ একেলগ কৰি নাই জানো চ' গোটেইবোৰ একেলগ কৰি দিয়াৰ সেই গোটেইবোৰ দেখিয়ে মানে মোৰ মানে তেওঁ কোৱা এই কথাটো তুমি যিটো কৈছা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা গোটেই অসমখনক তেওঁ কেনেকৈ ভাবিছিলে মানে ক'ৰবাত তেওঁ কৈছিল যে এইটো চিনেমাৰ ডাইলগ নহয় অকল ইটছ ৰিয়েলিটি আৰু জুবিন গাৰ্গে হাতত বাহুত অঁকা দুটা টেটু এফালে চেপলিন এফালে মহাদেৱ সেই মহাদেৱক জুবিনে হিন্দুত্ববাদী বুলি আঁকিছিল নে তেওঁৰ চৰিত্ৰটো ভাল লাগিছিল তো কৈছোঁ ন মানে কোনোবা এটা ইণ্টাৰভিউটো মই পাইছোঁ মই কেৰেক্টাৰটো ভাল পাওঁ শিৱৰ চিনেমেটিক কেৰেক্টাৰ মই শিৱক মানে চিনেমেটিক পাওঁ আৰু সেই বিশেষকৈ ছবিখন আৰু বিশেষকৈ তেওঁ ছবিও খুব ভাল পাইছিলে সেইখন মই যিমান দূৰ জানো মানে সেইটো অমিতাভ আমাৰ জুবলিৰ হাজবেণ্ড অমিতাভে আঁকিছিলে অমিতাভৰ ক'ৰবাত পেইণ্টিং এখন দেখি পেলাই তেওঁ ইয়াত ভাল লাগিলে মানে শিৱক তেনেকৈ অঁকা তাৰপিছত মই টেটু কৰিম বুলি তেওঁ আঁকি লৈছিলে মানে দেখি কেৰেক্টাৰ হিচাপে তেওঁ মই যিমান দূৰ জানো কাৰণ তেওঁ নিজেই কৈছে কেৰেক্টাৰ হিচাপে তেওঁ ভাল পাই পেলাই এইটো কৰিছিলে সেইধৰণে আঁকি লৈছিলে সেইকাৰণে এইফালে সেইটো আঁকাৰ পিছত তেওঁ চেপলিন আঁকিছিলে আৰু তাত তেওঁ লিখিও লৈছিলে I can fall but never fail so গতিকে সেই তেনেকৈ কথাখিনি থাকক কিছুমান কথা আধৰুৱাকৈ বুজাসকলে নিশ্চয় বুজি ল'ব বুলি আমি আশাবাদী কাৰণ জুবিন গাৰ্গে বুজিবলৈ বহু সমল দি গৈছে আৰু বোধগম্য হোৱাকৈ বহুত আপা হেঁপাহ মৰম তেওঁ দি গৈছে গতিকে সেই আমি কোৱাৰ দৰে সকলোৰে আমি নিজে চাওঁ সকলোকে মই এটাই মানে মানে ভাবিছোঁ মানে এতিয়া বহুত কথা আমি কি কৰিব লাগে তেওঁ গোটেই বৰ অসমখনক একেলগ কৰি থৈ গৈছে মানে সদায় যে কৈ থাকে মই অসমখন ভাল পাওঁ অসমীয়া ভাল পাওঁ অসমীয়া গানেই কৰি থাকিলে অসমীয়া গান কৰিয়েই তেওঁ তাৰ পাছত তুমি যিটো লক্ষ্য কৰিছা গোটেই পৃথিৱীখনৰ 193খন দেশ আছে 150খন দেশে তেওঁক বিচাৰিছে অসমীয়া গান শুনিবলৈ বিচাৰিছে ন গতিকে তেওঁ মানে নিজৰ ভাষাটোৰ ওপৰত নিজৰ মানুহখিনিৰ ওপৰত নিজৰ সকলোবিলাকৰ ইমান বিশ্বাস আৰু ইমান মৰম আছিলে আৰু তাৰপিছতো তেওঁ এতিয়াও তুমি তালৈ গ'লেও দেখিবা সমাধি ক্ষেত্ৰতো গোটেই মানুহক একেলগ কৰি ৰাখিছে গতিকে আমি সকলোৱে মিলি কি কৰিব লাগে এই বৰ অসমৰ বা গোটেই মানুহখিনিক মানুহ হিচাপে মানৱীয় দিশেৰে সদায় আগবাঢ়ি যাব লাগে মই তাকে ভাবোঁ যে আমি জুবিন গাৰ্গক আইন আদালতে যি ন্যায় দিয়ে সেয়া যদি পিছতকৈ আমি ৰাখোঁ জুবিন গাৰ্গক ক'ৰবাত তেওঁৰ সৃষ্টিৰাজিক আগবঢ়াই নিয়াৰ লগতে তেওঁৰ আদৰ্শৰ যিকেইটা ভাল দিশ আমি ল'ব লাগে সেইখিনি আগবঢ়াই নিয়াটো ক'ৰবাত অসমীয়া মানুহে জুবিন গাৰ্গক দিবলগীয়া ন্যায় গতিকে শশাংকতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যথিত হৈ থকাৰ মাজতো এই সময়খিনি আপুনি আমাক দিলে আমি ন্যায়ৰ ব্যৱস্থাটোৰ বাবে সংবাদ মাধ্যমে যিমানখিনি দায়িত্ব পালন কৰিছোঁ তাৰ লগতে অসমীয়া মানুহে